নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে ২৭ ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ২৬ত কংগ্ৰেছৰ চৰকাৰ অখাতৰ নিশ্চিত। এইবাৰ গৌৰৱ গগৈয়ে কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা। জনাইছোঁ ২৬ তাৰিখ খবৰ। ২৬ত ৰাজ্যত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। পৰিৱৰ্তন যাত্ৰাই ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। কংগ্ৰেছ কৰ্মীৰ সাহস দেখি ৰাইজ নিশ্চিত হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে আমাক স্বাগতম জনাইছে আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিক ঘোষণা এইবাৰ APCCৰ সভাপতি গৌৰৱ গগৈৰ। আৰু ২৬ত ৰাজ্যত গঠন কৰা হ'ব কংগ্ৰেছৰ চৰকাৰ। পৰিৱৰ্তন যাত্ৰাই ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে আৰু কংগ্ৰেছ কৰ্মীৰ সাহস দেখি ৰাইজ নিশ্চিত হৈছে বুলি এতিয়া ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে আমাক স্বাগতম জনাইছে। কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিক ঘোষণা APCCৰ সভাপতি গৌৰৱ গগৈৰ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। অহা 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে এই অধিসূচনা। দেশৰ 10খন ৰাজ্যৰ 37খন আসনৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। ৰাজ্যৰ খালী হোৱা 3খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু সাংসদ অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলী আৰু ভুৱনেশ্বৰ কলিতাৰ কাৰ্যকাল অন্ত পৰিব। আৰু 26 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু 6 মাৰ্চত হ'ব মনোনয়ন পত্ৰ পৰীক্ষণ। আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 9 মাৰ্চ আৰু পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ হ'ব ভোট গ্ৰহণ আৰু সন্ধিয়া 5 বজাৰ পিছত ভোট গণনা প্ৰক্ৰিয়া। আৰু 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। জনাইছোঁ 26 তাৰিখ খবৰ। ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে এই অধিসূচনা আৰু দেশৰ 10খন ৰাজ্যৰ 37খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই ৰাজ্যসভাৰ নিৰ্বাচন। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 10 মাৰ্চত পুৱা 11 বজাৰ লগে লগেই অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব 9,000 কোটি টকা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আহি পৰিছে। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব 9,000 কোটি টকা। DBT যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। আৰু 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। 10 মাৰ্চৰ পুৱা 11 বজাতেই ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 9,000 কোটি টকা। আৰু ইয়াৰ সমান্তৰালকৈ DBT যোগে পুৱা 11 বজাত ৰাজ্যৰ হিতাধিকাৰীয়ে লাভ কৰিব এই ধন। আৰু ইয়াৰ 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে। আৰু এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দৌল উৎসৱ আৰু ফাকুৱাৰ উপলক্ষে আহি গ'ল নিৰ্দেশনা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক সমাগত দৌল উৎসৱ আৰু ফাকুৱা আৰু ইয়াৰ বাবে আহি গ'ল কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। দৌল উৎসৱ উপলক্ষে থান এলেকাত হোটেলসমূহত কেৱল নিৰামিষ আহাৰহে থাকিব লাগিব। দোকান পোহাৰসমূহ মূল পথৰ পৰা 5 ফুট নিলগত স্থাপন কৰিব লাগিব। আৰু কোনো ব্যৱসায়িক প্ৰতিষ্ঠান উচ্চ স্বৰত ছাউণ্ড ছিষ্টেম বজাব নোৱাৰিব। প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে স্বচ্ছতা বজাই ৰাখিব লাগিব। আৰু থানৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো মাদক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰিব বা সেৱন কৰিব নোৱাৰিব। আৰু বটদ্ৰৱা থান, দৌল মন্দিৰ,
আকাশী গংগা আদি স্থানত মাদক দ্ৰব্য বিক্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব আৰু জুৱা খেলক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে পৰিচয় পত্ৰ ফোন নম্বৰ আদি সমিতিক জনাব লাগিব আৰু জিলা আয়ুক্তই জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ দৌল উৎসৱ আৰু ফাকুৱাৰ বাবে আহি গ'ল নিৰ্দেশন আমি জনাইছো ২৬ তাৰিখ নিউজ ট্ৰেণ্ডিং অসমৰ সমূহ দৰ্শকক দৌল উৎসৱ উপলক্ষে থান এলেকাত হোটেলসমূহত কেৱল নিৰামিষ আহাৰহে ব্যৱহাৰ কৰিব লাগিব আৰু দোকান পোহৰসমূহ মূল পথৰ পৰা ৫ ফুট নিলগত স্থাপন কৰিব লাগিব জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে শুনানি CPIM আৰু CPIৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু CPIMৰ সুপ্ৰকাশ তালুকদাৰ আৰু CPIৰ কনক গগৈৰ গোচৰ আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতত হ'ব এই গোচৰৰ শুনানি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুক্তি দিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অভিষেক মনো সিংভিয়ে দিব যুক্তি আৰু সুপ্ৰিম কোৰ্টে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি হাইকোৰ্টলৈ ল'বলৈ দিছিল পৰামৰ্শ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে হ'ব শুনানি CPIM আৰু CPIৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু CPIMৰ সুপ্ৰকাশ তালুকদাৰ আৰু CPIৰ কনক গগৈৰ গোচৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিয়ে চৰকাৰ বনাব নোৱাৰে আৰু ৪৫ৰ পৰা ৫০খন আসনতে স্তব্ধ হ'ব বিজেপি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ২৬ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ পৰাস্ত হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু এতিয়া বিজেপিয়ে ভয় খাইছে প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি চৰকাৰ আৰু জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে এইখন বিজেপি চৰকাৰে আৰু এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে আৰু এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো একেবাৰে নিশ্চিত যেন হৈ পৰিছে আৰু দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে আৰু অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে আৰু দিলীপ শইকীয়া যথেষ্ট ফাৰ্ষ্টেড হৈ আছে বিজেপি ৪৫ৰ পৰা ৫০ৰ ওপৰত যাবই নোৱাৰে আৰু এয়া মোৰ ভৱিষ্যতবাণী লিখি ৰাখক আৰু এইবাৰ এনেদৰে মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে সৰব প্ৰাক্তন বিজেপি সভাপতি ৰাজেন গোহাঁয়ে আৰু ৰাজেন গোহাঁয়ে কৈছে যে ২৬ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ পৰাস্ত হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য ৰাজেন গোহাঁইৰ